ন্যায় পোৱাৰ ক্ষেত্ৰত আপোনাৰ কি কি আহ্বান থাকিব? চোৱা, ন্যায় পোৱাৰ ক্ষেত্ৰত মোক যিখিনি সোধে, যিখিনি আমি জানো, প্ৰথম কথা আমিতো চব কমেই। কিন্তু আজি মোক যিখিনি তেওঁলোকে সুধিছে, মোক একচুৱেলি জুবিনৰ মই কেতিয়াবা চিনাকি কিমান দিনৰ বন্ধুত্ব, মোৰ সেই ফ্ৰেণ্ডশ্বিপটোৰ কথাই সুধিছে, তাৰমানে বাকীখিনি সোধা নাই। কিন্তু ডেফিনেটলি বোধহয় আকৌ সুধিবই। আৰু মই যিমানখিনি জানো, প্ৰথম কথা একদম আচৰিত কথা হ'ব, আপোনালোকে চবে আচৰিত হ'ব। আমিতো চব মিউজিচিয়ান, আৰু মই সদায় কওঁ, মই এইচব ক্ষেত্ৰত বা আমাৰ কোনো নোসোমাইছিল, আমিয়ে অন্ধকাৰ থাকিলোঁ। মই এতিয়াও বাৰে বাৰে কৈছোঁ, লাষ্ট শ্ব'খনলৈকে আমাৰ বেণ্ড মেম্বাৰৰ এজনেও নাজানে কিমান টকাত কোনখন শ্ব' হয়। আমি গোটেইখিনি তোমালোকৰ এই যে বিহুৰ আগতে যে এখন দিয়ে, আজি এবাৰৰ কোনে কিমান মানে পইচা, আমি সেইটোহে ভাবোঁ। আচ্ছা, অমুকে ইমান টকা এইবাৰ কৰিব। আমি আকৌ তেতিয়া কওঁ, জুবিনদাৰ ইমান দিছে, হয় জানো বে? যোৱাবাৰ এখন অমুকে কৈছিল অলপ বেছি লৈছে জুবিন। আমিও আজিলৈকে এতিয়ালৈকে আজিও নাজানো এখন এগ্ৰিমেণ্ট 15 বছৰে মই দেখা নাই, ৰাজাই বোধহয় 30 বছৰে দেখা নাই যে এখন এগ্ৰিমেণ্ট আমাক দেখুওৱা নাই, এয়া জুবিনদাৰ এখন এগ্ৰিমেণ্ট এনেকুৱা হয় আৰু ইমান টকাত হৈছে আৰু ইমান টকা আমি এডভান্স লওঁ। সেইটো আমাকে অন্ধকাৰ। তো আমাক এতিয়াও যদি কালি মোক ইয়াতে ভিতৰত এটাইতে সোধেও কিমান টকা কি লেনদেন, মই ক'ৰ পৰা ক'ম? সি ইমান আমাক ডাৰ্কত থৈ দিছে বস্তুটো যে আমাক ডিছকাছ কৰিবলৈ আমাৰ ৰাইট নাই। এতিয়া যেনেকৈ মই অলপ আগতে ক'লোঁ আপোনালোকক, এই যে মই আজি জুবিন ঢুকুৱা কালিৰ পৰা ঘৰত 6 দিন অহা 6 দিনৰ পিছত গম পালোঁ যে লাষ্ট 3 বছৰ সিদ্ধাৰ্থ শৰ্মা মালিক কোম্পানী এটাৰ। কোম্পানীটো টাৰচেম মিত্তল নহয়। এই বস্তুটো ৰাজাহঁতক চবকে সুধিবা। মই 1.5 বছৰ আগতে মই ঘুনুঘানাকৈ ডাউট কৰিছোঁ। ডিব্ৰুগড়ত শ্ব' কৰিব গৈছোঁ, ডিব্ৰুগড় হোটেলত মই ৰাজাহঁতে কৈছে, পাহৰিতে আপুনি সোধক। আমাৰ ৰুমত চব মিউজিচিয়ান, চাবা দেই, চব মিউজিচিয়ানে খোৱা কথা, চব বহি আছে আমাৰ লগত। আমি চব মিউজিচিয়ান ৰুমত বহি আছোঁ। সিদ্ধাৰ্থক মই, সিদ্ধাৰ্থ আছোন, কথা আছে, টিম মিটিং। সি বহি আছে। মই ষ্ট্ৰেট সিদ্ধাৰ্থ কথা এটা কওঁ। পাহৰিতা কওকচোন, তই আমাৰ বছ নেকি? ফাৰ্ষ্ট ৱৰ্ড সুধিছোঁ, তই আমাৰ বছ নেকি? এতিয়া বোলে টাৰচেম নাই, তই বোলে আমাৰ বছ। সি থতমৰ খাই মোক কৈছে, নহয় মানে টাৰচেম দা মানে অলপ বিজি আছে থাকেতো, মোক মানে এইখিনি চাব দিছে। মই কৈছোঁ, মোক সেইটো প্ৰশ্ন নিদিয়ে, চাব দিয়া নাচাম, মোক ডাইৰেক্ট এটা কথা কওঁ, তই আমাৰ বছ নেকি? সি তেতিয়াও বাৰে বাৰে মোক কৈ আছে, নহয় টাৰচেম দাই বিজি কাৰণে মোক বাকীখিনি চাব দিছে, টাৰচেম দা আমাৰ লগত আছে। এতিয়া আমাৰ যিহেতু মই তাৰপিছত নেক্সট তাক কুৱেশ্যন কৰিছোঁ, চাহ সিদ্ধাৰ্থ, এটা কোম্পানীয়ে হওক, এখন চাহ দোকানে হওক, এটা মাল্টিনেশ্যনেল কোম্পানী হওক, যেতিয়া বস্তু যদি নতুন চেঞ্জ হয়, এমপ্লয়ে জানিব লাগিব। কিন্তু আমি জানাটো প্ৰথম দৰকাৰী, কাৰণ চাহ আমি আগতে টাৰচেমৰ লগত এটা ৰিলেশ্যনশ্বিপত কাম কৰি আছিলোঁ। তই এটা নতুন আমাৰ যদি মালিক হয়, আমাৰ এটা নতুন নতুন ৰুলছ থাকিব ন। আমি এতিয়া আগৰ মতে নকৰোঁ, আমাৰ নতুন থাকিব, আমাক এইটো লাগিব সেইটো লাগিব দিব। বাহিৰতে আপোনালোকে ভুল বুজি আছে। চাবা, সেইখিনি কথা আমাৰ মেইন মেম্বাৰখনৰ যিখিনি আমাক ইমান ৰেচপেক্ট দেখাই থাকে, সেই মানুহখিনিক আজিলৈকে গম নাপালোঁ। সেইদিনা মই আজি জুবিন ঢুকুৱা 4 দিনৰ পিছত গম পাইছোঁ যে মই ডাউট কৰা কথাটো কাৰেক্ট। এটা কিবা নামো আছে, চোৱা, মই নাজানো নামটো মুখস্থ হোৱা নাই, তাৰমানে কিবা মেনেজমেণ্ট, তাৰে গোটেই বস্তুটো হোল এণ্ড চোল চাই সিদ্ধাৰ্থ। সেইকাৰণে যে ফিটা কাটি যে লাষ্ট যে 3 মাহ জুবিনক 1.5 বছৰ যে খুব দৌৰালে যে, সেই পইচাখিনি কোনে পাই আছে? তাৰ কোম্পানীটোহে পাই আছে। যি পইচা 1 টকা এতিয়া জুবিনক শ্ব'ৰ পৰাই আহক, ফিটা কাটাৰ পৰাই আহক, য'ৰ পৰাই আহক, এভৰি পেমেণ্ট কামছ টু ডেট কোম্পানী। এণ্ড হু ৰানছ ডেট কোম্পানী? সিদ্ধাৰ্থ শৰ্মা। আৰু ইমান দিনে মানুহে কি হৈছিল, টাৰচেমৰ মই জানাত আই এম নট ৰং, TM মেনেজমেণ্ট যিটো টাৰচেমৰ আছিল, আজি 3 বছৰ আগতে টাৰচেমে এইটো ইউনিভাৰ্চেল কিবা এটা মেনেজমেণ্টত কোম্পানীত অলৰেডি দিয়ে দিলে। টাৰচেম তাত এতিয়া এটা সৰু ষ্টেক হোল্ডাৰহে, তাকো মানুহে কৈছে নহয় TM আছে, তাতো মই বুজাই আছোঁ। TM কোম্পানীটোৰ নাম আছিল TM। এতিয়া তুমি মই যদি আজিকালি ফেণ্টা কোম্পানীটো মই কিনো, মই নামটোতো আৰু পাৰ্থক্য কৰিব নোৱাৰোঁ, ফেণ্টা হিচাপে থাকিব, তলৰ ভিতৰত পেপাৰৰ নামবোৰহে বদলিব। সেইকাৰণে আমাৰ সেইটো মোৰো মিছকনচেপ্ট আছিল। মই কৈছোঁ, কিন্তু চবেই দেখোন গুগলত মাৰিলে TM, মই কৈছোঁ এই কোম্পানী এটা এতিয়া অলৰেডি ইমান বছৰ কোম্পানী নামটো বদলি নাযায়, তলত ভিতৰত এগ্ৰিমেণ্টত অ'নাৰবোৰ বদলি যাব। পিছতে মোক কোনোবাই দেখালে কৈছে, নহয় ভালকৈ চাওক, ইউনিভাৰ্চেল এতিয়া টোটেল অমুক এই তেওঁলোকৰ আৰ্টিষ্ট জুবিন গাৰ্গ তাতে লেখা আছে, কিন্তু ৱেবছাইটত চাব পাৰা। সেইকাৰণে কিন্তু এইটো আমাক নক'লে, আৰু আমি বুৰ্বকৰ নিচিনা মানি আছোঁ। টাৰচেম এটা কথা আপোনাক মই সুধিব বিচাৰিম যে সমগ্ৰ বিষয়টো সঁচাকৈ বৰ্তমান সময়তো চাওক, এয়া সাধাৰণ বিষয় নহয়, এতিয়া ৰহস্যৰ আৱৰ্তত মানে আপোনাৰ গোটেই বিষয়টো বিত্তীয় কেলেংকাৰীৰ বাবে হোৱা বুলি আপুনি অনুমান কৰিব পাৰে নেকি? মোৰ প্ৰথম কথা মোৰ কওঁ যে ফাৰ্ষ্ট কথা, মই এইটো এতিয়াও বিশ্বাস নকৰোঁ যে যোৱাকালি যিটো শুনিছোঁ প্ৰয়োজন কৰা হৈছে। মই সেইটো কেতিয়াও বিশ্বাস নকৰোঁ। কিয় বিশ্বাস কৰা নাই? যদি প্ৰয়োজন কৰা হৈছে, ছিংগাপুৰ গভৰ্ণমেণ্ট মই জানাত ওৱান অফ দ্য ষ্ট্ৰিকেষ্ট ল এণ্ড অৰ্ডাৰ ইন দ্য ৱৰ্ল্ড। ইহঁত ইমান ডাঙৰ ঘটনা এটা, ইহঁতে এজন মানুহৰ প্ৰয়োজন কৰা বডি এটা পষ্টমৰ্টম কৰি পঠাই দিলে, আৰু প্ৰয়োজন কৰা মানুহকেইটাক পঠাই দিলি নে তহঁতি 3 দিন? কালি যদি মোৰ এটা প্ৰশ্ন, কালি যদি আমাৰ গভৰ্ণমেণ্টে বাই চান্স প্ৰুভো কৰিব পাৰে, আমিতো নাজানো, আৰু
যে য়েছ প্ৰয়োজন হৈছিল এইটো এখন দুখন কাণ্ট্ৰিৰ মাজত এটা ফাইট হ'ব নাই তাৰমানে ইণ্ডিয়ান কাণ্ট্ৰিয়ে ছিংগাপুৰ কাণ্ট্ৰিক সন্দেহ কৰি তহঁতক এটা ব্লেম কৰিছোঁ আমি ইমান ডাঙৰ ব্লেম এটা জানো এখন কাণ্ট্ৰিয়ে ল'ব মিছাকে মই চা এইটো কেছটো ইটছ নট চুৰি ডকাইত নহয়তো এটা মাৰ্ডাৰ হৈ গ'লতো প্ৰয়োজন কৰা মানে ইটছ এ মাৰ্ডাৰ তে মাৰ্ডাৰ কৰা তেওঁলোকৰ পষ্টমৰ্টম ছিংগাপুৰ ওৱান অফ দ্য হাইটেক ইকুইপমেণ্ট উইথ পষ্টমৰ্টম তেওঁলোকে গম নাপালে তোমালোকৰ তেওঁলোকৰ পুলিচে গম নাপালে একোৱে গম নাপালে গোটেইকেইটা মানুহ পঠাই দিলে আমাৰ ইণ্ডিয়াত আমি আহি পেলাই গম পালোঁ কেতিয়া 15-16 দিনৰ মূৰত আফটাৰ 17 ডেজ এতিয়া কালি মুখ খুলিছে যে পয়জন দি দিলে তে 17 দিনত তহঁতে গম পোৱা নাই এতিয়া 17 দিনৰ পয়জন তাৰমানে ছিংগাপুৰত টোটেলি ফেইল ছিংগাপুৰৰ ৰিপৰ্ট ফেইল এতিয়া এই গোটেই কেছটো এতিয়া ক'লত হ'ব লাগিব ইণ্ডিয়ান গভৰ্ণমেণ্টটো নহ'ব ন মই জানাততো ইয়াৰ পাছপৰ্টৰ ৰিপৰ্টখনৰ কেছ ভেলুৱে নাই ফাৰ্ষ্ট পাছপৰ্টৰ ৰিপৰ্টখনৰ ফাৰ্ষ্ট কেছ ভেলু হ'ব ক'ত হৈছিল ইন দেট মোমেণ্ট এইটোতো ছিংগাপুৰ গভৰ্ণমেণ্টৰ মইতো এতিয়াও কথা মানে কৈ আছো মোৰ যদি দেখিছা এভৰিথিং স্ক্ৰিপ্টেড মই এতিয়াও ভাবো এইটো স্ক্ৰিপ্টেড চলি আছে কোনোবাই তাক চলাই আছে কোনোবাই চলাবই লাগিব এটা মানুহে তুমি আৰু এতিয়া মোৰ তোমাৰ এটা কথা কোৱা শেখৰ গোস্বামীয়ে যদি জানিছিলেই যে একেটা ৰুমত সিদ্ধাৰ্থ মই জানাত সিদ্ধাৰ্থ শেখৰ একেটা ৰুমত বোলে ছিংগাপুৰত আছিল সি কৈছে মই গমো পাইছো সিদ্ধাৰ্থে লৈছে এটা মই যদি পয়জন দি আছো তুমিও গম পাইছো ওচৰত আছে মানে মই যদি ফাঁচি খাম তুমিও খাব লাগিব ন য়েছ তাৰমানে একজেক্টলি যদি সিদ্ধাৰ্থে পয়জন দিছে আৰু তয়ো গম পাইছ পয়জন দি আছে তাৰমানে একজেক্টলি সমান সমান দুইটাই আমি ইয়াতে দোষী তো মানে যদি কালি যদি এইটো প্ৰুভ হৈ যায় যে সিদ্ধাৰ্থে পয়জন দিছে তাক ফাঁচি দে শেখৰকো দিব লাগিব ন মানে আপোনাৰ মতে কি গোটেই ঘটনাটো চাওক গোটেই ঘটনাটো মোৰ মতে এটাই জানো মইতো প্ৰথমে এবাৰ কৈছো স্ক্ৰিপ্টেড সামথিং ইজ হেপনিং যিটো আমি আচল ইমান দিন মই চোৱাৰ পিছতো আচল কাহিনী গম পোৱা নাই এতিয়াও কিয় আমাক দুবাৰ ভিডিঅ'টো দিয়া নাই আমাক দুবাৰ ভিডিঅ'টো জুবিন গাৰ্গৰ দুটা ভিডিঅ' দেখিছো এবাৰ নাৱত ধৰিছে এবাৰ উৎপলি গুচি আহিছে ডুবিছে কোনটো ভিডিঅ'ত মইতো বাৰু সৰু তোমালোকেতো ষ্টুডিঅ'ত চাইছা এনালাইচিছ কৰি ডাঙৰ কৰি চাইছা তোমালোকৰ ইকুইপমেণ্ট আছে টেকনলজি আছে মোৰতো মোবাইল ফোনটোতে চাইছো মোক কোৱা প্ৰথম ভিডিঅ'ত প্ৰথমটো মই বাৰে বাৰে কৈছো এদিনা কৈছো কোনটো ফাৰ্ষ্ট ভিডিঅ' কোনটো ছেকেণ্ড ভিডিঅ' কোনো ক'ব নোৱাৰে তেওঁলোকে কৈছে এইটো ফাৰ্ষ্ট ভিডিঅ' তোমাকে পঠাইছে কাৰণে আমি কৈছো এইটো ফাৰ্ষ্ট ভিডিঅ' প্ৰথম ভিডিঅ'টো চবেই দেখা পাইছে জুবিন গাৰ্গে জঁপিয়াইছে লাইভ জেকেদি সাঁতুৰিছে অলপ দেৰি পিছত উল্টি গৈছে নেক্সট কিবা এটা ধৰিছে ভিডিঅ' কাট হ'লনে ছেকেণ্ড ভিডিঅ' নাৱত বহি আছে সাঁতুৰিছে আহিছে লাইভ বোটখন ধৰিছে থাপ মাৰি ধৰিছে ভিডিঅ' কাট ডুবিছে হ'ল কোনটো Where did Jubin Gaur drown? Yes, definitely লুকাইছে আৰু এইকেইটা ভিডিঅ' কিয় কাটিছ তই আৰু যদি অমৃত প্ৰভা তাৰ ভিডিঅ' কেইটা এওঁলোকেতো চিবিআইতে পালো যে ভিডিঅ' কেইটা অমৃত প্ৰভাৰ মোবাইলৰ পৰা শ্বেয়াৰ হৈছিল তে তোৰ তাতে আছে দেখোন ভিডিঅ' কেইটা তে ভিডিঅ' কেইটা 6 দিন কিয় লাগিল দেখাব কাৰণে আৰু মোৰ এটা কথা বাইদেউ বাৰে বাৰে সোধা আছে যে তহঁত মই এতিয়াও কওঁ চাওক যেতিয়ালৈকে মানে এটা কনভিক্ট হৈ নাযায় আমি কেতিয়াও ক'ব নোৱাৰো অমুকজন মাৰ্ডাৰ বা অমুকজন চোৰ এইটো লাষ্ট ৰিয়েক্ট কৰিব কিন্তু মোৰ কথা হ'ল কি যদি তহঁত নহৈছে তহঁতে একো নাই একো দুখ নাই তহঁতে প্ৰথমে না আহি সঁচা কথা বা ভিডিঅ' কেইটা দেখাই নিদিলি কিয় লুকাইছ এটা মোক চোৱা মোক যদি কালি মোৰ তাতে ভিডিঅ' থাকে দোকান এখনত গৈছো বস্তু এটা চুৰ হৈছে প্ৰথম মই কি ক'ম এইটো চাওক চিচিটিভি কেমেৰা মই এয়া গৈছো এয়া দোকানৰ পৰা মই ওলাই গৈছো মোৰ হাতত বেগ এটা নাই তহঁতৰ তাতো প্ৰুফ আছে আমি একো কৰা নাই জুবিন দাই সাঁতুৰিছে পানীত ডুবিছে জুবিন দা সোপাই গ'ল দেখা কিয় দেখুওৱা নাই ভিডিঅ'টো আৰু তহঁতে প্ৰথমে না এটা বেলেগ হেৰি মই নাজানো শেখৰ গোস্বামীয়ে যেনেকৈ ক'লে যিটো মানুহে এনি টাইম চাহ টাইপ জুবিনৰ লগতে লাগি থাকে বেলেগ মানে বতাহ সোমাব নিদিয় তই কৈ দিলি মই পানীত গোৱাটো নাজানো চিজাৰ ভৰালে পানীত যাব নাজানো তোমাকে ভিডিঅ' কেইটা ভালকৈ চোৱা পানীত গৈ চবতকৈ বেছি ফূৰ্তি কাৰ সিদ্ধাৰ্থ আৰু শেখৰৰ জুবিনৰ কোনটো ভিডিঅ'ত জুবিনৰ ফূৰ্তিত দেখিলা যে সাঁতুৰিম বুলি দেখিলা জুবিনৰ কেৰেক্টাৰ চবেই চিনি পোৱা জুবিনে কিন্তু পাতিব গ'লে এইটো কৰিব জুবিন এনেকৈ বহি আছো জুবুকা মাৰি তোক মাতিহে আছো জুবিন দা আহক সেই তালৈ যাম দূৰলৈ যাম জুবিনৰ মূলততো মই এটা এক্সাইটমেণ্ট নেদেখিলো তহঁতে মাতি মাতি লৈ গৈছ তলৰ পৰা শেখৰে চিঞৰিছে এবাৰ কৈছে দূৰলৈ যাম এটাই নাও চলাই আছো এতিয়া জুবিনক তহঁতে আজি জবতকৈ বেছি জানিব লাগে জুবিনৰ কি বেয়া জুবিনৰ কাৰণে কি ভাল কোনে জানিব লাগে আমি কেইটাও বাদ দিয়া আঠা নিচিনাই কোন দুটা থাক তহঁত দুটা শেখৰ মই জুবিন গাৰ্গক যেতিয়াৰ পৰা চিজাৰ হৈছে ফাৰ্ষ্ট চিজাৰটোতো মোৰ ঠাইতে মই থাকোঁতে চুৰ কৰিব যাওঁতে মোৰ হাতত দিছে আজিলৈকে মই জুবিন গাৰ্গক এখন হোটেলত এটা চুইমিং পুলত নামিব নিদিলোঁ মই
আৰু তহঁতে গোটেই ৰাতি জুবিন গাৰ্গে পাৰ্টি কৰিছে মানে ড্ৰিংক কৰিছে গোটেই পৃথিৱীৰ সত্য জুবিনে ড্ৰিংক কৰিব সেই মানুহটোক আমি কি কওঁ ৰাতিপুৱা জুবিনক এতিয়া শুৱাই দিবি দেই জুবিন 8-9 ঘণ্টা নুশুলে জুবিন ফ্ৰেছ নহয় আৰু সেইটো নিজে জানে সি তাত দৰকাৰী নুশুব 6-7লৈকে আমি যাবিনে আৰু গৈ আছো মই জানো ই এবাৰ যদি শুই দিয়ে ৰিলেক্স সি নেক্সট যেতিয়া উঠি আহিব একদম ফ্ৰেছ হৈ উঠে কাৰণ শুব লাগিব তোৰ ব্ৰেইনটো টায়াৰ্ড হৈ যায় সেই মানুহটো গোটেই ৰাতি শুব দিয়া নাই আৰু ৰাতিপুৱা ক'ত লৈ আহিলি সাগৰত সাঁতুৰিবৰ কাৰণে তহঁতৰ এইটো বুৰ্বকামী নে ষ্টুপিডিটি নে মানে বুজা নাই তহঁতে এইটো কি কাম কৰিলি মানে যিটো অসমতো হোৱা নাছিলে তেনেধৰণৰ ঘটনা ৰাতিপুৱাই জুবিন দাক কিন্তু উঠোৱা মানে নাই মই আৰু জুবিনক তই ৰাতিপুৱা উঠাইছ বোলে সাংঘাতিক কাম এতিয়া জুবিনে গালি দিব এতিয়া জুবিনক যদি কয় কালি কিন্তু জুবিন দা আপুনি শুব নোৱাৰে ৰাতিপুৱা 5টা বজাত অনাথ আশ্ৰমলৈ যাব লাগে মোক জগাই দিবি সেইবোৰত জুবিনো যাব সাঁতুৰিব সাগৰত তই লৈ আহিলি মানে মই বুজা নাই তহঁতে ইমান এতিয়া কেনেকুৱা হৈছে নাই নিজৰ ফূৰ্তিটো কৰিবৰ কাৰণে জুবিনে বলি পাঠা বনালি নেকি তহঁতো তাৰে ফূৰ্তি দেখিছো ইমান মানে সাগৰ পাই বলিয়া হৈ গলি নাই বহুত সময়তো আমাৰ নহয় বহুত মানে কি আমাৰ মানুহ বহুত ভিতৰত হামুৱাই শিকোটি আছো বুজিছানে বাকী নাই প্ৰথম আৰু কিবা কিবি আছে তাতে সেইকাৰণে মানুহ নাই এটা গৈছে কিবা আৰু আমি প্ৰায় আজি 1-2-3-8জন আছো ভিতৰত সেইকাৰণে এজনৰ চেছ কৰোঁতে টাইম লাগে মোৰতো 3 ঘণ্টা থাকিলোঁ কিন্তু বেলেগ নাই কিন্তু ভিতৰত গৈ পেলাই একদম জাষ্ট 10-15 মিনিট তেওঁলোকে আৰু মোৰ এতিয়ালৈকে কিন্তু আমাক এইটো প্ৰেছাৰত সোধা নাই তেওঁলোকে জাষ্ট মোক সুধিছে মানে আপোনাৰ ঘনিষ্ঠ বুলি মাতিছে আৰু জুবিনৰ পুৰণা বন্ধু হিচাপে মই কালি ক'লো বম্বেত কেতিয়া গৈছিলোঁ কেতিয়া আছো কি কৰোঁ ক'ত খালোঁ কি বলো এইটোৱে দেই নাই মোৰ মতে মই এতিয়াও কওঁ স্ক্ৰিপ্টেড 15 দিনৰ পিছত বিষ খোৱা বুলি কোনো নকয়